মই প্ৰথমে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, নীতিন নবীনজীৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়াক অন্তৰকণে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে নতুনকৈ এটা বিধানসভাত মোক সেৱা আগবঢ়াবৰ বাবে এই দায়িত্ব প্ৰদান কৰিলে। আৰু মই আশাবাদী যে বিগত 10টা বছৰে তিনিচুকীয়াৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ আশীৰ্বাদ লৈ পেলাই তিনিচুকীয়াখনক প্ৰগতিৰ দিশত আগবঢ়াই লৈ যাবৰ বাবে যিদৰে মই মোৰ নিজৰ দায়িত্ব পালন কৰিলোঁ আৰু তিনিচুকীয়াবাসীয়ে যিদৰে মোক মৰম, যিদৰে মোক আশীৰ্বাদ প্ৰদান কৰিলে, সেই একেদৰে মাকুমতো প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ভাষা ভাষী লোকৰ আশীৰ্বাদ গ্ৰহণ কৰি পেলাই মই যাতে মাকুমটোক প্ৰগতিৰ দিশত আগুৱাই লৈ যাবৰ বাবে সকলোৰে সহযোগিতা পাওঁ আৰু অসমৰ ভিতৰত এক বিশেষ সমষ্টি হিচাপে মাকুম সমষ্টিটোক প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলোৰে আশীৰ্বাদ কামনা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।